নমস্কাৰ হল লাইভ আৱাৰ আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ ভূমিকম্পৰ তীব্ৰ জোকাৰণি আজি পুৱা 8:45 ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 5.6 পূৰ্বৰ ভূমিকম্পতকৈ বহু শক্তিশালী আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ টুৰা বঙাইগাঁও চিৰাঙতো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে দুয়োখন জিলাতে ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি অনুভূত হৈছে যেটো সম্ভাৱনাৰ কথা আমি ব্যক্ত কৰিছিলো যে অভিকেন্দ্ৰ ইয়াৰ পূৰ্বৰ ভূমিকম্পত যেটো শোণিতপুৰ আছিল তাৰ পাছত কেইবাটাও মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল এবাৰো শোণিতপুৰ হ'ব পাৰে কিন্তু এই ভূমিকম্পৰ এয়া অভিকেন্দ্ৰৰ খবৰ আমি জনাইছো মেঘালয়ৰ টুৰাত এই ভূমিকম্পৰ উৎপত্তি হৈছিল আৰু এই ভূমিকম্পৰ মান 5.6 গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি আকৌ এবাৰ অনুভূত হৈছে আজি পুৱা 8:45 ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য 5.6 ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ টুৰা বঙাইগাঁও চিৰাঙতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় দুইখন জিলাতে ভূমিকম্পৰ প্ৰচণ্ড জোকাৰণি অনুভূত হয় ধাৰাবাহিকভাৱে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈ আছে অসমৰ শোণিতপুৰত যি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আজিৰ পৰা দুমাহ পূৰ্বে সেই ভূমিকম্পই ৰাজ্য কঁপাই গৈছিল কেইবা ঠাইতো অট্টালিকাত ফাট মেলাইছিল সমান্তৰালভাৱে ৰাজপথত পথাৰত সকলোতে ফাট মেলা দেখিবলৈ পোৱা গৈছিল বহু স্থানত কিছু ক্ষয়ক্ষতিও হৈছিল তাৰ পাছত কেইবাটাও মৃদু ভূমিকম্পৰ জোকাৰণি অসমজুৰি অনুভূত হৈ আছিল এইবাৰ কিন্তু ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ টুৰা আৰু এই ভূমিকম্পটোৰ মান ইতিমধ্যে আমি জনাইছো পূৰ্বতকৈ বহুত বেছি 5.6 ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্যৰ কথা আমি জনাইছো 8:45 এই ভূমিকম্পৰ জোকাৰণি আজি অনুভূত হয় ভূমিকম্পৰ অভিকেন্দ্ৰ মেঘালয়ৰ টুৰা বঙাইগাঁও চিৰাঙতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় এবাৰ হাজোত ডকাইতলৈ আৰক্ষীৰ গুলীচালনা হাজো আৰক্ষীৰ গুলীত আহত হৈছে দুটাকৈ দুৰ্ধৰ্ষ ডকাইত ফজল হক আৰু জাকিৰ নামৰ ডকাইত দুটা গুলীবিদ্ধ হৈছে পুৱতি নিশা সংঘটিত হয় এই ঘটনা আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দুয়োটাই হাজোৰ চকামতলিত সংঘটিত হয় এই ঘটনা আৰক্ষীয়ে দুয়োকে আটক কৰি আনি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত ধৃত দুটা গুলীবিদ্ধ ফজল আৰু জাকিৰক GMCHলৈ প্ৰেৰণ কৰা হৈছে হাজোত ডকাইতলৈ আৰক্ষীৰ গুলীচালনা হাজো আৰক্ষীৰ গুলীত আহত হৈছে দুটাকৈ দুৰ্ধৰ্ষ ডকাইত ফজল হক আৰু জাকিৰ নামৰ ডকাইত দুটা গুলীবিদ্ধ হৈছে পুৱতি নিশা সংঘটিত হয় এই ঘটনা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল দুয়োটাই হাজোৰ চকামতলিত সংঘটিত হয় এই ঘটনা আৰক্ষীয়ে দুয়োকে আটক কৰি আনি থকাৰ সময়তে সংঘটিত হয় ঘটনা বিভিন্ন অপৰাধজনিত ঘটনাত জড়িত ধৃত দুটা গুলীবিদ্ধ ফজল আৰু জাকিৰক GMCHলৈ প্ৰেৰণ কৰা হৈছে আনফালে ধুবুৰীত ব্ৰহ্মপুত্ৰ নৈত গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা ব্ৰহ্মপুত্ৰ নৈৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় নিশাৰ অন্ধকাৰত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে অভিযানত জব্দ নৌকা ভৰ্তি 6টাকৈ গৰু নাও এৰি পানীত জপিয়াই পলায়ন কৰে চোৰাং গৰু সৰবৰাহকাৰীয়ে অভিযানত চোৰাং বেপাৰীলৈ কিবা যায় গুলীচালনা কৰে আৰক্ষীয়ে কিন্তু এতিয়ালৈকে কোনো হতাহতৰ বাতৰি পোৱা হোৱা নাই গু সিন্ডিকেটৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অব্যাহত আছে অভিযান ধুবুৰীত ব্ৰহ্মপুত্ৰ নৈত গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনাৰ খবৰ আমি জনাইছো ব্ৰহ্মপুত্ৰ নৈৰে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ সময়তে এই ঘটনা সংঘটিত হয় নিশাৰ অন্ধকাৰত গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় অভিযানত জব্দ হৈছে নৌকা ভৰ্তি 6টাকৈ গৰু নাও এৰি পানীত জপিয়াই কিন্তু পলায়ন কৰে চোৰাং গৰু সৰবৰাহকাৰীয়ে অভিযানত চোৰাং বেপাৰীলৈ কেইবা যায় গুলীচালনা কৰে আৰক্ষীয়ে কিন্তু এতিয়ালৈকে কোনো হতাহতৰ বাতৰি পোৱা হোৱা নাই এক দুখজনক খবৰ বলিউডৰ কিংবদন্তি অভিনেতা দিলীপ কুমাৰ আৰু নাই আজি পুৱা 7:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 98 বছৰ মুম্বাইৰ হিন্দুজা হস্পিটেলত চিকিৎসাধীন হৈ আছিল বৰ্ষীয়ান অভিনেতাগৰাকী শ্বাস প্ৰশ্বাসৰ ৰোগত ভুগিছিল অভিনেতাজন প্ৰায় 65খন বলিউডৰ চিনেমাত অভিনয় কৰিছিল দিলীপ কুমাৰে 1922 চনৰ 11 ডিচেম্বৰত জন্ম লাভ কৰিছিল কিংবদন্তি অভিনেতাজনে দিলীপ কুমাৰৰ প্ৰকৃত নাম আছিল ইউছুফ খান শ্ৰেষ্ঠ অভিনেতাৰ সৰ্বাধিক ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল দিলীপ কুমাৰে 1944 চনত জোৱাৰ ভাটা চিনেমাখনেৰে তেওঁ অভিনয় জগতত প্ৰৱেশ কৰিছিল মুগলে আজম আজাদ দেৱদাস আন দাগ ৰাম আৰু শ্যাম ক্ৰান্তি সদাগৰ
আদিৰ দৰে বহু ছুপাৰহিট ছবিত তেওঁ অভিনয় কৰিছিল। पालेक जो सर्जन थे उनको भी बुलाया गया था, तो हम सब मिलकर जो भी इलाज करते थे वो साथ में करते थे। साथ में इंटेंसिविस्ट जो थे वो भी थे मौजूद, तो इलाज जो भी करना था वो हमने मिलकर किया है। कोशिश तो बहुत की, हम चाहते थे कि उनके 100 साल पूरे हों। उनके ऐसा शख्स मुझे नहीं लगता कि बॉलीवुड में कभी पैदा होगा। शख्सियत काफ़ी बड़ी थी और उन्होंने सिर्फ बॉलीवुड का नाम नहीं, अपने देश का नाम भी रोशन किया है। और मुझे लगता है कि उन्होंने नाम बॉलीवुड का हॉलीवुड से ज़्यादा भी कर चुके हैं। आगे की चीज़ें आपको अगर पूछनी है तो फैसल फारूकी साहब के साथ पूछिए, फिर मैं आपसे वापस बात करता हूँ। यह चिकित्सकर भाष्य आमी शुनालो, जिगराकी चिकित्सके दिलीप कुमाৰৰ চিকিৎসা কৰি আছিল। ইহলীলা সম্বোধন কৰিছে দিলীপ কুমাৰে। ৯৮ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছে মুম্বাইৰ হিন্দুজা হস্পিটেলত। আৰু হিন্দুজা হস্পিটেলৰ বাহিৰত আমাৰ সাংবাদিকসকল আছে, চিকিৎসকৰ সৈতে কথা পাতিছে। আৰু দিলীপ কুমাৰে ভাৰতবৰ্ষৰ বাবে কেনেধৰণে গৌৰৱ কঢ়িয়াই আনিছিল সেইখিনি কথা তেওঁৰ মুখতো শুনা গৈছে। এগৰাকী মহান অভিনেতাৰ বিয়োগত ৰাজ্য দেশ সকলোতে শোকৰ ছাঁ পৰিছে। আজি কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সন্ধিয়া নতুন মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান। সম্প্ৰসাৰিত মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰাটো নিশ্চিত। নতুন দিল্লীত বাহৰ পাতিছে সৰ্বানন্দ সোণোৱালে। নতুন দিল্লীত উপস্থিত সম্ভাৱ্য আন মন্ত্ৰীসকলো। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ অনুষ্ঠান। শপত বাক্য পাঠ কৰাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। অধিক সংখ্যক যুৱ নেতা অন্তৰ্ভুক্ত হ'ব নতুন মন্ত্ৰীসভাত। আজি আবেলি দিল্লীলৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। অৱশ্যে শপত গ্ৰহণত মুখ্যমন্ত্ৰী শৰ্মাৰ অংশগ্ৰহণ নিশ্চিত নহয়। দিল্লীত বাহৰ পাতিছে সাংসদ পল্লৱ লোচন দাসেও। বহু প্ৰত্যাশিত জল্পনা কল্পনা চলি থকা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'বলৈ গৈ আছে আজি। সন্ধিয়া নতুন মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান। সম্প্ৰসাৰিত মন্ত্ৰীসভাত সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰাটো ইতিমধ্যেই নিশ্চিত হৈছে। নতুন দিল্লীত বাহৰ পাতি আছেগৈ সৰ্বানন্দ সোণোৱালে। নতুন দিল্লীত উপস্থিত সম্ভাৱ্য আন মন্ত্ৰীসকল। ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ'ব এই শপত গ্ৰহণ অনুষ্ঠান। শপত বাক্য পাঠ কৰাব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। অধিক সংখ্যক যুৱ নেতা অন্তৰ্ভুক্ত হ'ব নতুন মন্ত্ৰীসভাত। আজি আবেলি দিল্লীলৈ ৰাওনা হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও। অৱশ্যে শপত গ্ৰহণত হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ এতিয়ালৈকে নিশ্চিত হোৱা নাই। আৰু লাইভ আৱাৰত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে মাইথান। স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড। Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels. দিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা উভতি আহিছোঁ বাতৰিৰ মাজলৈ নগাঁৱৰ কঠীয়াতলীত দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে শৃংগৰাপট্টিৰ পথাৰৰ নলাত উদ্ধাৰ হৈছে দুটি শিশুৰ মৃতদেহ পথাৰৰ নলাত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ দুটা মঙলবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল শিশু দুটি পুৱা পথাৰলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা নিহত শিশু দুটিৰ নাম আব্দুজা খাতুন আৰু ফৰিদুল ইছলাম ঘটনাস্থলীত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে নগাঁৱৰ কঠীয়াতলীত দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে শৃংগৰাপট্টিৰ পথাৰৰ নলাত উদ্ধাৰ হৈছে দুটি শিশুৰ মৃতদেহ পথাৰৰ নলাত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ দুটা মঙলবাৰে সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল শিশু দুটি পুৱা পথাৰলৈ যোৱা লোকে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা নিহত শিশু দুটিৰ নাম পুনৰ জনাইছোঁ আব্দুজা খাতুন আৰু ফৰিদুল ইছলাম ঘটনাস্থলীত আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে আজিৰে পৰা ৰাজ্যত বলবৎ নতুন কোভিড বিধি ৰাজ্যৰ ৭খন জিলাত এতিয়াও হ্ৰাস পোৱা নাই কৰোনাৰ সংক্ৰমণ উদ্বেগজনকভাৱে সংক্ৰমিত ৭ জিলাক এসপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গোৱালপাৰা গোলাঘাট যোৰহাট
লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ আৰু মৰিগাঁও সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা। কণ্টেইনমেণ্ট জিলাত ৰেহাই দিয়া হৈছে অত্যাৱশ্যকীয় সেৱাক। সংবাদমেলযোগে নতুন SOP ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজিৰ পৰা বলবৎ হৈছে এই নতুন কোভিড বিধি। 7খন জিলাক সম্পূৰ্ণ কণ্টেইনমেণ্ট ঘোষণা কৰাৰ বিপৰীতে 16খন জিলাত দুপৰীয়া 2 বজাৰ পৰা বলবৎ হ'ব কাৰফিউ। শিৱসাগৰ, কামৰূপ, দৰং, নগাঁও, ডিব্ৰুগড়, কোকৰাঝাৰ, নলবাৰী, বজালী, তিনিচুকীয়া, হোজাই আৰু কাৰ্বি আংলং, ধেমাজি, কাছাৰ, কৰিমগঞ্জত 2 বজাৰ পৰা কাৰফিউ। ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ৰঙাপুৰাৰ পৰা আমাৰ সৈতে আছে ধনেশ্বৰ কলিতা আৰু মিছামাৰীৰ পৰা আছে হৰেণ ভূমিজ। আমি দুয়োজনৰ কাষলৈ যাম। প্ৰথমে মই হৰেণ ভূমিজৰ কাষলৈ গৈছোঁ। হৰেণ, মিছামাৰীৰ খবৰ জনাওক আপুনি। নিশ্চয়কৈ প্ৰাঞ্জল, যিহেতু ৰাজ্য চৰকাৰে নতুনকৈ SOP জাৰি কৰিছে আৰু শোণিতপুৰ জিলাত মঙলবাৰ দিনটোত আক্ৰান্ত হৈছিলে 230 গৰাকী লোক। ইয়াৰে যি সংক্ৰমণৰ হাৰ আছিলে 3.74। আৰু ঢেকিয়াজুলিত মঙলবাৰ দিনটোত আক্ৰান্ত হৈছে 24 গৰাকী লোক আৰু ঢেকিয়াজুলিত 2খনকৈ যি কোভিড হটস্পট, এই কোভিড হটস্পট ঘোষণা কৰা হৈছে। ইয়াৰে ধিৰাইমুখ আৰু কেহেৰুখুন্দা গাঁও, এই 2খন গাঁৱক কোভিড হটস্পট হিচাপে ঘোষণা কৰা হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ পৰিৱেশ দেখুৱাম, যিহেতু আজিৰে পৰা শোণিতপুৰ জিলাখনত কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। গতিকে সমগ্ৰ শোণিতপুৰ জিলা বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ ঢেকিয়াজুলিৰ যি পৰিৱেশ, এই পৰিৱেশ দেখুৱাব চেষ্টা কৰিম, কেনেধৰণে আচলতে পৰিৱেশে বিৰাজ কৰিছে। এয়া হৈছে ঢেকিয়াজুলি নগৰৰ দৃশ্য। যিহেতু সমগ্ৰ শোণিতপুৰ জিলা আজিৰে পৰা 7 দিন সম্পূৰ্ণৰূপে বন্ধ ঘোষণা কৰা হৈছে, কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছে। গতিকে এই হৈছে ঢেকিয়াজুলিৰ পৰিৱেশ। ঢেকিয়াজুলিত আচলতে কেনেধৰণে পৰিৱেশ বিৰাজ কৰিছে আমি দেখুৱাইছোঁ। ঢেকিয়াজুলিত 2খনকৈ গাঁও কোভিড হটস্পট হিচাপে ঘোষণা কৰা হৈছে। মঙলবাৰ দিনটোত ঢেকিয়াজুলিত 24 গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে। ইয়াৰে শোণিতপুৰ জিলাত মঙলবাৰ দিনটোত প্ৰায় 236 গৰাকী লোক আক্ৰান্ত হৈছে আৰু সমগ্ৰ শোণিতপুৰ জিলাখনতে কোভিড আক্ৰান্তৰ হাৰ মঙলবাৰ দিনটোত আছিলে 3.36। গতিকে সমগ্ৰ শোণিতপুৰ জিলা আজিৰে পৰা 7 দিন বন্ধ হৈছে। আৰু মই ঢেকিয়াজুলিৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া আচলতে ৰাইজে বৰ্তমানো আচলতে যি নীতি নিয়ম, কোভিডৰ যি নীতি নিয়ম, এই নীতি নিয়ম আচলতে পালন নকৰাৰ বাবে সমগ্ৰ শোণিতপুৰ জিলাখনতে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে। আমি ঢেকিয়াজুলিৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে ঢেকিয়াজুলিৰ আমি দেখিছোঁ। হৰেণ, ধন্যবাদ জনাইছোঁ। এবাৰ আমি শোণিতপুৰৰ আন এখন ঠাই ৰঙাপুৰালৈ যাব বিচাৰিছোঁ। ৰঙাপুৰাত আমাৰ সতীৰ্থ সাংবাদিক ধনেশ্বৰ কলিতা আছে। ধনেশ্বৰ, খবৰ জনাওক আপুনি। হয় প্ৰাঞ্জল, এটা কথা ক'ব লাগিব যে যি কালি নতুন SOP জাৰি কৰা হৈছিল স্বাস্থ্য বিভাগৰ পৰা, আৰু এই নতুন SOP জাৰি কৰাৰ পিছত শোণিতপুৰ জিলা কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছিল। কালিৰ দিনটোত যদি চাবলৈ যাওঁ তেতিয়াহ'লে শোণিতপুৰ জিলাৰ কালিৰ দিনটোত 230 গৰাকী লোক কৰোণাত আক্ৰান্ত হৈছিল আৰু 2জন লোকৰ মৃত্যুবৰণ কৰিছিল। ইয়াতে এটা কথা ক'ব লাগিব প্ৰাঞ্জল যে শোণিতপুৰ জিলাত ইতিমধ্যে 168 গৰাকী লোক 198 গৰাকী লোক ইতিমধ্যে কৰোণা আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে, যাৰ ফলত শোণিতপুৰ জিলাক হয়তো 7 দিনৰ কাৰণে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰা হৈছিল। কাৰণ শোণিতপুৰ জিলাৰ লগতে চাবলৈ গ'লে ৰঙাপাৰাতো কিন্তু যি কৰোণা আক্ৰান্তৰ সংখ্যা, এই কৰোণা আক্ৰান্তৰ সংখ্যা কিন্তু বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ ৰঙাপাৰাৰ যি চাহ বাগিচা অঞ্চল আছে, এই চাহ বাগিচা অঞ্চলসমূহত কিন্তু যি কৰোণা সংক্ৰমণৰ হাৰ, সেই সংক্ৰমণৰ হাৰ কিন্তু বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছিল। মোৰ সৈতে এজন লোক আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম কি কয় তেখেতে। হয় দা, কি ক'ব? যিহেতু 7 দিনৰ কাৰণে কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে, সম্পূৰ্ণ লকডাউন, গতিকে কি ক'ব? নমস্কাৰ। নিউজ 18ৰ যোগেদি আমি সমূহ শোণিতপুৰবাসী ৰাইজৰ লগতে আমি ৰঙাপাৰাবাসী ৰাইজকো বিশেষভাৱে অনুৰোধ জনাইছোঁ, অসম চৰকাৰে যিখন SOP অহা 7 দিনৰ বাবে ইয়াত প্ৰযোজ্য কৰিছে, সম্পূৰ্ণ লকডাউন, সমূহ ৰাইজে অসম চৰকাৰৰ এই নীতি নিয়মখিনি সম্পূৰ্ণভাৱে মানি চলি কৰোণা অতিমাৰী ৰোগ
আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ এই জিলাখনৰ পৰাও যাতে আঁতৰ কৰিব পাৰি তাৰ বাবে সকলোৱে মানি চলাৰ বাবে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। হয়, ইয়াৰ সকলোৰে লগতে মাত্ৰ এটাই চৰকাৰী আহ্বান যে যিখিনি কোভিড বিধিসমূহ মানি চলক আৰু সাৱধানতাসমূহ অৱলম্বন কৰি থাকক। এই কোভিডক পৰাভূত কৰিবলৈ সাৱধানতা অত্যন্ত জৰুৰী। চৰকাৰেও সকলো পদক্ষেপ গ্ৰহণ কৰক। যিখিনি কৰণীয় আছে প্ৰত্যেকেই নিজৰ নিজৰ কৰণীয়খিনি কৰি গ'লে কোভিডক আমি পৰাভূত কৰিব পাৰিম। ধন্যবাদ ধনেশ্বৰ। আৰু ইয়াৰ লগে লগে এতিয়া বাতৰি